ওয়েলকাম টু মাই ইউটিউব চেনেল HR এডুকেশ্যনেল হাব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ লগত আলোচনা কৰিম শিৱসাগৰ জিলাৰ প্ৰি ফাইনেল এক্সামিনেশ্যনৰ সায়েন্স বিষয়ৰ যি 45টা MCQ আছে, সেই MCQ কেইটা আলোচনা কৰিম। যদি প্ৰথমবাৰ মোৰ চেনেলত আহিছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা আৰু তোমালোকৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰা। আৰম্ভ কৰিছোঁ আজিৰ ভিডিঅ'টো। 1 নম্বৰ কুৱেশ্যনটো হৈছে তলৰ সন্তুলিত সমীকৰণটোত A, B, C আৰু D ৰ মান ক্ৰমে এটা বিক্ৰিয়া দিছে। মিথেনে অক্সিজেনৰ লগত বিক্ৰিয়া কৰি কাৰ্বন ডাই অক্সাইড আৰু পানী উৎপন্ন কৰে। এই বিক্ৰিয়াটো আমি সন্তুলন কৰিব লাগে। সো ইয়াতে যদি আমি এটা কাৰ্বন দিওঁ আৰু ইয়াতে যদি আমি দুটা অক্সিজেন দিওঁ, তেতিয়াহ'লে ইয়াতে উৎপন্ন হ'ব এটা কাৰ্বন ডাই অক্সাইড আৰু কি হ'ব, দুটা পানীৰ অণু সৃষ্টি হ'ব। এনেকৈ যদি আমি সন্তুলন কৰোঁ তেতিয়াহ'লে এইটো সন্তুলিত হৈ যাব। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব B নম্বৰ অপশ্যন। 2 নম্বৰ কুৱেশ্যন, অম্লৰাজত গাঢ় হাইড্ৰক্লৰিক আৰু গাঢ় নাইট্ৰিক এচিডৰ অনুপাত হ'ল এইটো 3:1। 3 নম্বৰ কুৱেশ্যন, তলৰ কোনটো কাৰ্বন যৌগৰ বলয়াকাৰ শৃংখল আছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বেঞ্জিন। বেঞ্জিনৰ ৰাসায়নিক সংকেত হৈছে C6H6। এইটো মনত ৰাখিবা। 4 নম্বৰ কুৱেশ্যন, এজন খেতিয়কে তেওঁৰ পথাৰত ইতিমধ্যে থকা কলগছৰ সৈতে একে চৰিত্ৰগত বৈশিষ্ট্য সম্পন্ন বুলি উৎপন্ন কৰিবলৈ বিচাৰিছে। তাৰ কাৰণে তুমি তলৰ কোনটো পদ্ধতি ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ দিবা? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব C নম্বৰ, আংগিক বিস্তাৰণ। 5 নম্বৰ কুৱেশ্যন, বিশুদ্ধ উৎস আৰু বিশুদ্ধ চাপৰ মটৰ মাহৰ গছৰ মাজত সংকৰণ গঠোৱা হ'ল। F2 প্ৰজন্মত বিশুদ্ধ উৎস আৰু বিশুদ্ধ চাপৰ মটৰ মাহৰ গছৰ অনুপাত হ'ব এইটো 9:3:3:1। এই প্ৰশ্নটো বেলেগ ধৰণেও আহিব পাৰে। ডাইৰেক্টলি সোধে যে মেণ্ডেলৰ দ্বিসংকৰণ পৰীক্ষাৰ অনুপাত কিমান আছিল? তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব C নম্বৰ। 6 নম্বৰ কুৱেশ্যন, যেতিয়া পেঞ্চিল এডাল পানীত আংশিকভাৱে ডুবোৱা হয় তেতিয়া সন্ধিস্থলত হৈ থকা বেঁকা হোৱা যেন লাগে। কাৰণ কি? পানীত পোহৰ সোমোৱাৰ লগে লগে পানীৰ যিটো গতিবেগ সেইটো কমি যায়। অৰ্থাৎ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব D নম্বৰ। 7 নম্বৰ, বিভৱভেদ একে ৰাখি বৰ্তনী এটা ৰোধ আধালৈ হ্ৰাস কৰা হ'ল, তেন্তে ইয়াৰ প্ৰবাহ হ'ব। যদি বিভৱভেদ ৰোধ যদি আধালৈ হ্ৰাস কৰা হয়, তেতিয়াহ'লে বৰ্তনীটোৰ মাজেৰে যোৱা প্ৰবাহ কি হ'ব? 2 গুণ বাঢ়ি যাব। কাৰণ ৰোধ আৰু প্ৰবাহৰ মাজৰ যিটো সম্পৰ্ক সেইটো এটা আনটোৰ ব্যস্তানুপাতিক। মানে যদি ৰোধ যদি বাঢ়ে তেতিয়াহ'লে প্ৰবাহ কমে আৰু ৰোধ কমিলে প্ৰবাহ বাঢ়ে। 8 নম্বৰ কুৱেশ্যন, চৌম্বক ক্ষেত্ৰ এখনৰ উত্তৰ দিশত এটা ধনাত্মক আধান ঊৰ্ধ্বমুখীভাৱে গতি কৰিছে, তেতিয়াহ'লে আহিত কণাটোৰ বিচ্যুত পথ কি হ'ব? এইটো হ'ব পশ্চিম দিশত। 9 নম্বৰ কুৱেশ্যন, পৰিৱেশ সংৰক্ষণৰ বাবে প্ৰয়োজনীয় 3টা R হৈছে ৰিডিউচ, ৰিউজ আৰু ৰিচাইকল। এইটো শুদ্ধ ক্ৰম। 10 নম্বৰ কুৱেশ্যন, খাদ্য শৃংখলৰ প্ৰতিটো স্তৰ হৈছে পৌষ্টিক স্তৰ। 11 নম্বৰ, তলৰ কোনকেইটা ধাতু পানীৰ লগত বিক্ৰিয়া কৰি উপঙি কৰিবলৈ লয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব D নম্বৰ, মেগনেছিয়াম আৰু কেলছিয়াম। 12 নম্বৰ কুৱেশ্যন, এটা এচিড আৰু এটা ক্ষাৰকৰ প্ৰসম দ্ৰৱৰ বাবে তলৰ কোনটো উক্তি শুদ্ধ? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব pH-ৰ মান যদি অধিক হয় তেতিয়াহ'লে সেইটো কি হয়? মৃদু এচিড হয়। আৰু যদি pH-ৰ মান কম হয় তেতিয়াহ'লে সেইটো তীব্ৰ ক্ষাৰক হয়। গতিকে 2 নম্বৰ আৰু 3 নম্বৰ দুয়োটা শুদ্ধ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব B নম্বৰ, 2 আৰু 3 দুয়োটা শুদ্ধ। 13 নম্বৰ কুৱেশ্যন, উল্লেখিত ৰাসায়নিক বিক্ৰিয়াটোৰ বাবে বিক্ৰিয়াৰ বাবে তলৰ কোনকেইটা উক্তি সত্য? ইয়াতে 6টা বিক্ৰিয়া দিছে। আইৰণে পানীৰ লগত বিক্ৰিয়া কৰি আইৰণ অক্সাইড আৰু হাইড্ৰজেন গেছ উৎপন্ন কৰে। ইয়াতে কোনটো শুদ্ধ হ'ব? ইয়াতে চোৱা, আইৰণৰ লগত অক্সিজেন নাই, কিন্তু ইয়াতে আইৰণৰ লগত অক্সিজেন আছে। তাৰমানে কি হৈছে? আইৰণ জাৰিত হৈছে। আৰু ইয়াতে পানী আছিল, পানীটোৰ পৰা অক্সিজেন নোহোৱা হৈ কি হৈছে? হাইড্ৰজেন গেছ উৎপন্ন হৈছে।
তো আইৰণ জাৰিত হৈছে আৰু হাইড্ৰজেন বিজাৰিত হৈছে আৰু পানী বিজাৰক পদাৰ্থ হিচাপে কাম কৰিছে। গতিকে 1, 2 আৰু 3 তিনিওটা শুদ্ধ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব এ নম্বৰ 1, 2 আৰু 3 তিনিওটা শুদ্ধ। 14 নম্বৰ কুৱেশ্যন, মাইটকণ্ড্ৰিয়াৰ ভিতৰত অক্সিজেনৰ উপস্থিতিত তলৰ কোনকেইটা উৎপন্ন হয়? তো মাইটকণ্ড্ৰিয়াৰ ভিতৰত এইটো সভাথকন সংঘটিত হয় আৰু সভাথকনত কি কি উৎপন্ন হয়? কাৰ্বন ডাই অক্সাইড আৰু পানী উৎপন্ন হয়। 15 নম্বৰ কুৱেশ্যন, তলৰ কোনকেইটা উদ্ভিদৰ হৰমন? ইয়াতে চোৱা উদ্ভিদৰ হৰমনৰ কথা কৈছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি নম্বৰ অক্সিন আৰু জিবাৰেলিন হৈছে উদ্ভিদৰ হৰমন। 16 নম্বৰ, জলশক্তি প্ৰকল্পত কি কৰা হয়? বৈ অহা পানীৰ গতিশক্তি বিদ্যুৎ শক্তিলৈ ৰূপান্তৰ কৰা হয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 3 নম্বৰ। ইয়াৰে আৰু এটা আছে 3 আৰু 4 দুয়োটা শুদ্ধ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি নম্বৰ। 17 নম্বৰ কুৱেশ্যন, এচিডৰ মাত্ৰা অনুসৰি তলৰ কোনটো শুদ্ধ বৰ্ধিত ক্ৰম? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ নম্বৰ। এটা আটাইতকৈ বেছি হৈছে হাইড্ৰক্লৰিক এচিড, তাৰপিছত এচিটিক এচিড, তাৰপিছত পানী। 18 নম্বৰ, তলত উল্লেখ কৰা ধাতুবোৰৰ সক্ৰিয়তাৰ শুদ্ধ ক্ৰম হ'ল, এইটো হ'ব বি নম্বৰ কেলছিয়াম, মেগনেছিয়াম, আইৰণ আৰু লিড। 19 নম্বৰ, তলৰ কোনটো বিকল্পই অক্সিজেন, ফ্ল'ৰিন আৰু নাইট্ৰজেন মৌলৰ ক্ষেত্ৰত পাৰমাণৱিক ব্যাসাৰ্ধৰ বৰ্ধিত শুদ্ধ ক্ৰম নিৰ্দেশ কৰিছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি নম্বৰ আটাইতকৈ ডাঙৰ নাইট্ৰজেন, তাৰপিছত অক্সিজেন, তাৰপিছত ফ্ল'ৰিন। 20 নম্বৰ কুৱেশ্যন, অধিবৃক্ক, পিটুইটাৰী গ্ৰন্থি, থাইৰয়ড গ্ৰন্থি আৰু অগ্নাশয় গ্ৰন্থিয়ে নিঃসৰণ কৰা হৰমনবোৰ যথাক্ৰমে অধিবৃক্কই কি কৰে? এড্ৰিনেলিন হৰমন নিঃসৰণ কৰে। পিটুইটাৰী গ্ৰন্থিয়ে বৃদ্ধি হৰমন নিঃসৰণ কৰে। থাইৰয়ড গ্ৰন্থিয়ে থাইৰক্সিন হৰমন নিঃসৰণ কৰে আৰু অগ্নাশয় গ্ৰন্থিয়ে ইনচুলিন হৰমন নিঃসৰণ কৰে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি নম্বৰ, এইটো এড্ৰিনেলিন দেহবৰ্ধনকাৰী হৰমন, থাইৰক্সিন আৰু ইনচুলিন। 21 নম্বৰ, বায়ুকলে বতাহ শক্তিক বৈদ্যুতিক শক্তিলৈ তলত উল্লেখ কৰা ক্ৰমত ৰূপান্তৰিত কৰে। কেনেকৈ ৰূপান্তৰিত কৰে? ইয়াৰ শুদ্ধ উত্তৰ হ'ব চি নম্বৰ, প্ৰথমতে গতি শক্তি, তাৰপিছত স্থিতি শক্তি, যান্ত্ৰিক শক্তি আৰু বৈদ্যুতিক শক্তিলৈ ৰূপান্তৰ কৰে। 22 নম্বৰ কুৱেশ্যন চোৱা, ইয়াতে এইটো আমাৰ মিলাব লাগিব। চোৱা এইটো কৈছে যে উত্তল লেন্সৰ বাবে লক্ষ্যবস্তুৰ স্থান আমাৰ ইয়াতে দিয়া আছে। উত্তল লেন্সৰ বাবে যদি লক্ষ্যবস্তু অসীমত ৰখা হয় তেতিয়াহ'লে সেই বিন্দু ইটো প্ৰতিবিম্বটো ক'ত গঠন হ'ব? প্ৰতিবিম্ব গঠন হ'ব ফ'কাছত। 2 নম্বৰত দিছে যদি 2F1 পৰা আঁতৰত ৰখা হয় তেতিয়াহ'লে প্ৰতিবিম্বটো ক'ত গঠন হ'ব? এইটো হ'ব F2 আৰু 2F2ৰ মাজত। তাৰপিছত 2F2ত যদি ৰখা হয় তেতিয়াহ'লে প্ৰতিবিম্বটো ক'ত গঠন হ'ব? এইটো হ'ব 2F2তে গঠন হ'ব। আৰু যদি F1ত ৰখা হয় তেতিয়াহ'লে অসীমত গঠন হ'ব। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি নম্বৰ। 23 নম্বৰ, তলৰ স্তম্ভকেইটা মিলোৱা আৰু শুদ্ধ বিকল্পটো বাছি লোৱা। ইয়াতেও মিলাব লাগিব। চ' ইয়াতে পানী সঞ্চয়নৰ কেইটামান পদ্ধতি দিছে। তো ৰাজস্থানত যিটো পানী সঞ্চয়নৰ ব্যৱস্থা আছিল সেইটোক খাদিন্স বুলি কোৱা হয়। বিহাৰৰ যিটো পানী সংৰক্ষণৰ ব্যৱস্থা আছিল সেইটোক কোৱা হয় এহাৰ। আৰু হিমাচল প্ৰদেশৰটোক কি বুলি কোৱা হয়? এইটো কুলহ বুলি কোৱা হয়। আৰু কৰ্ণাটকৰটোক এইটো কটৰাজ বুলি কোৱা হয়। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ল বি নম্বৰ। 24 নম্বৰ, ইয়াতেও এইটো এটা মিলোৱা দিছে। চোৱা 24 নম্বৰটো কি হ'ব? কোমল ধাতুটো কি হয়? এইটো ছ'ডিয়াম হয়। জুলীয়া অধাতু এইটো ব্ৰমিন হয়। আৰু কঠিন অধাতু এইটো হীৰা হয়। আৰু ধাতৱ দ্যুতি সম্পন্ন অধাতু এইটো হ'ল আয়ডিন। ইয়াৰ শুদ্ধ ক্ৰমটো হ'ব চি নম্বৰ। 25 নম্বৰ কুৱেশ্যন, ইয়াতে চোৱা কলম 1 আৰু কলম 2 দিছে, এইটোৰ লগত মিলাব লাগে। ইয়াতে লক্ষ্য কৰা যিটো ট্ৰায়াড কোনে গঠন কৰিছিল?
ডবাৰিনেৰে গঠন কৰিছিল। অষ্টসূত্ৰটো কোনে কৰিছিল? এইটো নিউলেণ্ডছে কৰিছিল। পাৰমাণৱিক সংখ্যা কোনে কৰিছিল? মেণ্ডেলিভে কৰিছিল। আৰু পাৰমাণৱিক ভৰ সংখ্যাৰ ওপৰত ভিত্তি কৰি পৰ্যাবৃত্ত তালিকা কোনে সাজিছিল? এইটো মজলিয়ে সাজিছিল। তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ডি নম্বৰ। ইয়াৰে শুদ্ধ উত্তৰ হ'ব ডি নম্বৰ। 26 নম্বৰ, ইয়াতে 26 নম্বৰত ইয়াতে আমাৰ কেইটামান যৌগৰ নাম দিছে আৰু ইফালে কাৰ্যকৰীমূলক দিয়া আছে। এইকেইটা মিলাই আমি কৰিব লাগে। ইয়াতে চোৱা, যদি বিউটানল আহে, বিউটানল হ'লে সেইটো কি হ'ব? সেইটো এলকহল হ'ব। যদি পেণ্টানিল হয়, পেণ্টানিলটো কি হ'ব? এইটো এলডিহাইড হ'ব। ইথানয়িক এচিডটো হ'ব কাৰ্বক্সিলিক গ্ৰুপ আৰু হেক্সানন এইটো হ'ব কিটন গ্ৰুপ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি নম্বৰ। 27 নম্বৰতো এটা কলম দিছে, এইটো আমি মিলাই কৰিব লাগে। জীৱাশ্ম ইন্ধন কি হয়? জীৱৰ অৱশিষ্ট চাপ হয়। সমহস্ত অংগ কাক কয়? যিবোৰৰ উৎপত্তি স্থান একে কিন্তু কাম বেলেগ বেলেগ। আৰু সমবৃত্তীয় অংগ কাক কয়? উৎপত্তি ভিন্ন কিন্তু কাম একে। আৰু চাৰ্লছ ডাৰউইনক এইটো ক্ৰমবিকাশৰ পিতৃ বুলি কোৱা হয়। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি নম্বৰ। 28 নম্বৰ কুৱেশ্যন, এইটো মিলোৱা দিছে। এইটো অযৌন প্ৰজননৰ কেনেকৈ ইহঁতে বংশবিস্তাৰ কৰে সেইটো দিছে। দ্বি বিভাজন কোনে কৰে? এমিবাই কৰে। পুনৰ জীৱনটো কোনে কৰে? এইটো প্লেনেৰিয়াই কৰে। আৰু মুকুলোদ্গম কোনে কৰে? হাইড্ৰাই কৰে। আৰু আংগিক বিস্তাৰণ কোনে কৰে? দুপৰটেঙাই কৰে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি নম্বৰ। 29 নম্বৰটো মিলোৱা দিছে, এইটো মিলাই আমি কৰিব লাগে। চোৱা, হৃদযন্ত্ৰৰ কাম কি? এইটো তেজ পাম্প কৰা। এইটো চি নম্বৰটো হ'ব। তেজৰ দ্বৈত পৰিবহণ ক'ত দেখা যায়? এইটো পক্ষী আৰু স্তন্যপায়ী প্ৰাণীত দেখা যায়। বায়ুকোপ ক'ত পোৱা যায়? এইটো হাঁওফাঁওত পোৱা যায়। আৰু হিমগ্ল'বিনত কি হয়? অক্সিজেনৰ প্ৰতি আসক্তি বেছি থাকে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি নম্বৰ। 30 নম্বৰ কুৱেশ্যন, এটা পৰিবাহীৰ উষ্ণতা বৃদ্ধি কৰা হ'ল। তলৰ কোনটো লেখীয়াৰ ৰোধৰ পৰিৱৰ্তন সঠিককৈ বুজাইছে? ইয়াৰ শুদ্ধ উত্তৰ এইটো হ'ব, কাৰণ ৰোধ উষ্ণতাৰ ব্যস্তানুপাতিক। 31 নম্বৰ কুৱেশ্যন, ইয়াতে এটা চিত্ৰ দিছে। চোৱা, এই চিত্ৰটোত যিটো লক্ষ্যবস্তু আছে এইটো ভাস্কেন্দ্ৰৰ বাহিৰত আছে। যদি ভাস্কেন্দ্ৰৰ বাহিৰত থাকে তেতিয়াহ'লে যিটো প্ৰতিবিম্ব গঠন হৈছে সেইটো কি হৈছে? হত আৰু লোটা হৈছে। আৰু ইয়াৰ প্ৰতিবিম্বৰ আকাৰ একেবাৰে সৰু হৈছে। তো ইয়াৰ বিবৰ্ধনৰ মান কি হ'ব? 1তকৈ কম হ'ব। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি নম্বৰ। 32 নম্বৰ কুৱেশ্যন, ইয়াতে এটা যৌগ দিছে। এই যৌগটোৰ আমি নাম ক'ব লাগে। প্ৰথমতে চোৱা, ইয়াতে কাৰ্বন কেইটা আছে? কাৰ্বন আছে 3টা। যদি 3টা থাকে নিশ্চিতভাৱে ইয়াতে প্ৰপ আহিব। আৰু ইয়াতে চোৱা, লাষ্টত যিটো কাৰ্যকৰী মূলক আছে এইটো হৈছে এলডিহাইডৰ মূলক। তো এলডিহাইডৰ মূলক আহিলে এইটো কি আহিব? লাষ্টত এল আহিব। মানে এইটো কি হ'ব? প্ৰপানেল হ'ব। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি নম্বৰ। 33 নম্বৰ, ইয়াতে চোৱা, মায়োপিয়া কেনেকৈ সংশোধন কৰিব পাৰি তাৰ চিত্ৰ দিয়া আছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি নম্বৰ। ইয়াতে চোৱা, 34 আৰু 34ৰ পৰা 39লৈ দুটা উক্তি এ আৰু বি দিয়া আছে। উক্তি দুটা সঁচা নে মিছা বিচাৰ কৰি উল্লেখ কৰা আৰু বিকল্প কেইটাৰ পৰা শুদ্ধ উত্তৰটো বাছি লোৱা। যদি এ অপশ্যন চুজ কৰা তেতিয়াহ'লে এ আৰু বি দুয়োটাই সঁচা বুজাব। বি অপশ্যন চুজ কৰিলে এ সঁচা হ'ব কিন্তু বি মিছা হ'ব। চি অপশ্যন চুজ কৰিলে এ মিছা কিন্তু বি সঁচা। আৰু ডি অপশ্যন চুজ কৰিলে এ আৰু বি দুয়োটাই মিছা বুজাব। ইয়াতে 34 নম্বৰ কুৱেশ্যনটো দিছে, সূৰ্যৰ আকাশত সূৰ্যৰ পোহৰৰ বিচ্ছুৰণৰ বাবে ৰামধেনু গঠন হয়। এইটো সঁচা। আৰু পোহৰৰ বিচ্ছুৰণৰ বাবে সূৰ্যোদয় আৰু সূৰ্যাস্তৰ সময়ত সূৰ্যৰ বৰণ ৰংচোৱা হয়। এইটোও সঁচা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ নম্বৰ, অৰ্থাৎ এ আৰু বি দুয়োটা সঁচা। 35 নম্বৰ কুৱেশ্যন, বৃহৎ নদীবান্ধতকৈ অতীতৰ পানী সঞ্চয় পদ্ধতিক পুনৰুজ্জীৱিত কৰাটো বেছি ফলপ্ৰসূ। এইটো সঁচা কথা।
বি নম্বৰ কৈছে মাটি আৰু পানী অনবীকৰণযোগ্য সম্পদ, এইটো মিছা কথা। তো এটো সঁচা, বিটো মিছা। এইটো কোনটো অপশ্যনত আছিল? অপশ্যন বি। 36 নম্বৰ কুৱেশ্যন, ইতৰ পৰাগযোগ একে উদ্ভিদৰ বেলেগ বেলেগ ফুলৰ মাজত হয়। এইটো নহয়, ইতৰ পৰাগযোগ বেলেগ বেলেগ উদ্ভিদৰ বেলেগ বেলেগ ফুলৰ মাজত সংঘটিত হয়। তো ইয়াতে বি নাম্বাৰটো শুদ্ধ, কিন্তু এ নাম্বাৰটো ভুল। তো এ নাম্বাৰটো ভুল আৰু বি নাম্বাৰটো শুদ্ধ কোনটো অপশ্যনত আছিল? চি অপশ্যনত আছিল। 37 নম্বৰ কুৱেশ্যন চোৱা, একজনে ডেণ্ড্ৰাইটৰ পৰা লাভ কৰা স্নায়ু প্ৰেৰণ কৰা কোষৰ যোগেদি চাইনেপছলৈ পঠিয়াত সহায় কৰে। তো এইটো শুদ্ধ, সঁচা কথা। আৰু একজন মায়েলিন আৱৰণেৰে আবৃত হৈ থাকে, এইটো সঁচা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ নাম্বাৰ, অৰ্থাৎ এ আৰু বি দুয়োটা শুদ্ধ। 38 নম্বৰ কুৱেশ্যন, হিমগ্লবিনে অক্সিহিমগ্লবিন প্ৰস্তুত কৰি অক্সিজেন কঢ়িয়ায়, এইটো সঁচা। আৰু অক্সিজেনৰ প্ৰতি হিমগ্লবিনৰ আসক্তি অতি বেছি, এইটো সঁচা। ইয়াৰ শুদ্ধ উত্তৰ হ'ব এ নাম্বাৰ, অৰ্থাৎ এ আৰু বি দুয়োটা শুদ্ধ। 39 নম্বৰ কুৱেশ্যন, তলৰ উক্তিবোৰ সঁচা নে মিছা? এটা বৈদ্যুতিক মটৰে যান্ত্ৰিক শক্তিক বৈদ্যুতিক শক্তিলৈ ৰূপান্তৰ কৰে, তো এইটো মিছা কথা। এটা বৈদ্যুতিক জেনেৰেটৰে বিদ্যুৎ চুম্বকীয় আৱেশৰ মূল নীতি অনুসৰি কাৰ্য সম্পাদন কৰে, এইটো সঁচা কথা। ইয়াৰ শুদ্ধ উত্তৰ হ'ব চি নম্বৰ। 40 নম্বৰ, চৌম্বক বলৰেখাই কেতিয়াও পৰস্পৰে কটাকটি নকৰে। কিয় কটাকটি নকৰে? কাৰণ চৌম্বক বলৰেখাবোৰে এটা নিৰ্দিষ্ট সময়ত মাত্ৰ এটাহে দিশ নিৰ্দেশ কৰিব পাৰে। তো ইয়াৰ এছাৰশ্যন আৰু ৰিজনিং দুয়োটা শুদ্ধ, অৰ্থাৎ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ নাম্বাৰ। এ আৰু আৰ দুয়োটা শুদ্ধ আৰু কাৰণটো বিবৃতিৰ শুদ্ধ ব্যাখ্যা। 41 নম্বৰ কুৱেশ্যন, মানুহৰ এটা সুস্থ চকুৱে এক নিৰ্দিষ্ট ন্যূনতম দূৰত্ব পৰ্যন্ত সকলো বস্তু স্পষ্টকৈ দেখা পায়, এইটো সঁচা। আৰু মানুহৰ চকুৱে লেন্সৰ ফকাছ দৈৰ্ঘ্য পৰিৱৰ্তন কৰিব পাৰে, এইটোও সঁচা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ নাম্বাৰ। এ আৰু আৰ দুয়োটা শুদ্ধ আৰু কাৰণটো বিবৃতিৰ শুদ্ধ ব্যাখ্যা। 42 নম্বৰ কুৱেশ্যন, CFC-য়ে ওজন স্তৰ ক্ষয় কৰে, এইটো সঁচা কথা। আৰু CFC শীতলীকৰণ যন্ত্ৰ আৰু অগ্নি নিৰ্বাপক যন্ত্ৰত ব্যৱহাৰ কৰা হয়, এইটোও সঁচা। মানে বিবৃতি আৰু কাৰণ দুয়োটা সঁচা। তাৰ শুদ্ধ উত্তৰটো হ'ব এ নাম্বাৰ। এ আৰু আৰ দুয়োটা শুদ্ধ আৰু বিবৃতিটো হৈছে শুদ্ধ ব্যাখ্যা। 43 নম্বৰ কুৱেশ্যন, কাৰ্বন হ'ল অসংখ্য যৌগ গঠন কৰিব পৰা একমাত্ৰ মৌল। ইয়াতে চোৱা একমাত্ৰ শব্দটো দিছে, কাৰ্বনৰ বাহিৰেও বেলেগ বহুত মৌল আছে যিবোৰে বিভিন্ন ধৰণৰ যৌগ গঠন কৰিব পাৰে, কিন্তু যিটো কাৰণ দিছে কাৰণটো শুদ্ধ। কাৰণ হৈছে কাৰ্বনৰ চতুৰ্থ সহযোজ্যতা আৰু কেটিনেশ্যন ধৰ্ম দেখুৱায়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি নাম্বাৰ। ইয়াৰো কাৰণ দুয়োটা শুদ্ধ, কিন্তু কাৰণটো বিবৃতিৰ শুদ্ধ ব্যাখ্যা নহয়। 44 নম্বৰ কুৱেশ্যন, যেতিয়া নীলা জীৱনৰ পাতবোৰ স্পৰ্শ কৰা হয় পাতবোৰ জাপ খাই যায়, এইটো সঁচা কথা। আৰু নীলা জীৱনৰ পাতবোৰ স্পৰ্শৰ প্ৰতি সঁহাৰি জনায়, এইটো সঁচা কথা। ইয়াৰ শুদ্ধ উত্তৰ হ'ব এ নাম্বাৰ। বিবৃতি আৰু কাৰণ দুয়োটা শুদ্ধ আৰু কাৰণটো বিবৃতিৰ শুদ্ধ ব্যাখ্যা। 45 নম্বৰ কুৱেশ্যন আৰু আজিৰ কাৰণে শেষৰ কুৱেশ্যন, এটা পৰিয়ালত জন্ম হ'বলগীয়া সন্তানটো ল'ৰা হ'ব নে ছোৱালী হ'ব সেইটো সদায় পিতৃৰ ওপৰত নিৰ্ভৰ কৰে, এইটো সঁচা। আৰু কাৰণটো দিছে পিতৃৰ লিংগ নিৰ্ণয় ক্ৰমজমযোৰ হ'ল XY আৰু প্ৰজননৰ সময়ত X নাইবা Y ক্ৰমজম প্ৰবাহিত হ'ব পাৰে, এইখিনি সঁচা। কিন্তু আনহাতে মাতৃৰ কেৱল XY ক্ৰমজম থাকে, এই কথাখিনি মিছা। গতিকে ইয়াৰে কাৰণটো কি হ'ব? মিছা হ'ব। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব চি নাম্বাৰ। বিবৃতিটো শুদ্ধ, কিন্তু কাৰণটো শুদ্ধ নহয়। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ কাৰণে এইখিনিয়ে। তোমালোকক যদি লং এনচাৰো লাগে তেতিয়াহ'লে কমেণ্ট কৰি জনাবা, লং এনচাৰবোৰো মই ডিছকাশ্যন কৰিম। আজিৰ কাৰণে এইখিনিয়ে, আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ। ধন্যবাদ।